অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,২০০ টকা। তিতাকেৰেলা ২,৯০০ টকা ৩,৩০০ টকা। তিয়ঁহ ২,৪০০ টকা ৩,০০০ টকা। কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭,৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮,০০০ টকা। নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,৮০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,০০০ টকা। জিকা ১,৯০০ টকা ২,২০০ টকা। পটল ২,৬০০ টকা ৩,০০০ টকা। পিঁয়াজৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,৭০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,৮০০ টকা। বৰপেটা বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭,০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮,৬০০ টকা। আলু ২,৭০০ টকা ২,৯০০ টকা। ৰঙালাও ১,৯০০ টকা ২,০০০ টকা। বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,৫০০ টকা। যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫,৬০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬,৬০০ টকা। বেঙেনা ২,৩০০ টকা ২,৫০০ টকা। বন্ধাকবি ১,৮০০ টকা ২,০০০ টকা। জাতিলাওৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,৫০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে কোনো কোনো ঠাইত ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬৬% ভিতৰতে থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। বিশেষকৈ শিক্ষিত যুৱকসকল একত্ৰিত হৈ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে স্বনিয়োজিত হৈছে। মীন পালনৰ বাবে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক একত্ৰিত কৰিছে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীসকলে। এই কোম্পানীসমূহত একোটা অঞ্চলত ৪-৫ শতাধিক মীন পালক জড়িত হৈ থাকে আৰু তেওঁলোকৰ উৎপাদিত মাছসমূহ বিক্ৰীৰ ব্যৱস্থা কৰে। মীন পালকসকলক একত্ৰিত কৰি আগবঢ়াই নিয়াৰ ব্যৱস্থাপনা সন্দৰ্ভত মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ নীল বিপ্লৱ ফিচাৰী FPCৰ সঞ্চালক বিষ্ণু ডেকাই এনেদৰে কয়। আমি যেতিয়া আমাৰ নীল বিপ্লৱ নামৰ FPCটো গঠন কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ, তেতিয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি স্থিৰ কৰি লৈছিলোঁ যাতে আমাৰ থলুৱা যিসকল মীন পালক আছে তেওঁলোকক আগুৱাই লৈ যোৱাৰ এটা আপ্ৰাণ চেষ্টা আমাৰ মাজত সদায় আছে। আৰু আমি এই থলুৱা মীন পালকসকলক কম খৰচত তেওঁলোকে কেনেকৈ অধিক লাভৱান হ'ব পাৰিব তাৰ কাৰণে আমি তেওঁলোকক দিহা পৰামৰ্শ দি অনাগত দিনবিলাকত আগুৱাই যোৱাৰ এটা প্ৰয়াস ৰাখিছোঁ আৰু এই লক্ষ্যৰে আমি কাম কৰি যোৱাৰ মানসিকতা সদায় পুহি ৰাখিছোঁ। হয় হয়, এনে কিমানমান ধৰক মানে সদস্য আপোনালোকৰ অন্তৰ্ভুক্ত হৈছে বৰ্তমানলৈ? সদস্য বৰ্তমানলৈ আমাৰ 500ৰো অধিক হৈ গৈছে আৰু আহি থকা দিনবিলাকত আৰু সদস্য আমি যোগ কৰি যাম। হয়, এনে তেওঁলোকে কেনেকুৱা ধৰণৰ মীন পালনৰ লগত জড়িত আছে? বিশেষকৈ আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ যিখিনি মীন পালক আছে তেওঁলোকে ৰৌ ভকুৱাৰ তুলনাত তেওঁলোকে ৰূপচান্দা কচ মাছৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে। এইকাৰণে যে চান্দা কচৰ বা অৰ্থাৎ ৰূপচন্দা কচ মাছৰ বাহন ক্ষমতাটো যথেষ্ট বেছি। আনহাতে ৰৌ ভকুৱাৰ ক্ষেত্ৰত কি হয় যে সময়টো বেছিকৈ লাগে, খৰচ কম হ'লেও সময়টো বেছিকৈ লাগে। আনহাতে চান্দা কচৰ ক্ষেত্ৰত সময়টো কম লাগে, বাহন ক্ষমতা বেছি। গতিকে আমাৰ যিসকল মীন পালক আছে তেওঁলোকে তুলনামূলকভাৱে তেওঁলোকে এটা সম্ভাৱনা দেখা পাইছে যে চান্দা কচ কম সময়ত তেওঁলোকে অধিক লাভৱান হ'ব পাৰে আৰু সেইকাৰণে তেওঁলোকে চান্দা কচৰ প্ৰতি আকৰ্ষিত হৈছে। আমি এইখিনি দেখি আহিছোঁ।
তাৰমানে কচ মাছ যিটো এই কচ মাছটো তেওঁলোকে বিক্ৰীৰ কাৰণে হয়তো হয়। আমাৰ চুবুৰীয়া ৰাজ্যবিলাকলৈকে পঠিয়ায় নহয় হয়, 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 হয়। বিক্ৰীৰ কাৰণে পঠিয়ায় হয়। এই ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ খাদ্য ব্যৱহাৰ কৰে বাৰু খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ ইয়াতে ফ্ল'টিং দানা ব্যৱহাৰ কৰা হয় আৰু আমি নিজাকৈও ইউনিবাইট আৰু চাৰ্পিন্স দানা ফাৰ্মাৰসকলক এটা সীমিত খৰচত বা তেওঁলোকে এটা গ্ৰহণযোগ্যতা মানত যাতে তেওঁলোকে পায় তাৰ কাৰণে আমি প্ৰচেষ্টা ৰাখিছোঁ আৰু তেওঁলোকে বহুতেও ফ্ল'টিং দানাৰ সমান্তৰালভাৱে তেওঁলোকে ছিংকিং দানাও ব্যৱহাৰ কৰে যিটো পানীত ডুবমান দানা কিন্তু পানীত ডুবমান দানাটোৰ ক্ষেত্ৰত কেইবাটাও প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হয় যেনেকৈ এমনিয়াৰ সৃষ্টি হয় দানাখিনি কিমান খাইছে কিমান নাখাইছে সেইটো ফ্ল'টিং দানাত যেনেকৈ গম পোৱা যায় তাৰ তুলনাত ছিংকিং দানাৰ ক্ষেত্ৰত গম পোৱা নাযায় অৰ্থাৎ মাছে নোখোৱা দানাখিনি বা অতিৰিক্ত দানাখিনি পানীত মাটিৰ তললৈ গৈ পচি পনাই বিষাক্ত গেছ ফৰ্ম হ'ব পাৰে সেইকাৰণে ফ্ল'টিং দানাৰ ক্ষেত্ৰতেই আমি আমাৰ ফাৰ্মাৰসকল আকৰ্ষিত হৈছে আৰু সেই বিষয়ে আমি পৰামৰ্শও দিছোঁ তেওঁলোকক যে ফ্ল'টিং দানাৰ প্ৰতি তেওঁলোকে আগ্ৰহী হওক আকৰ্ষিত হওক আৰু তেতিয়াহে তেওঁলোকে লাভৰ পৰিমাণ দুগুণ কৰিব পাৰিব মাছ উৎপাদনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদানটো হৈছে মাছৰ সুষম খাদ্য মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চলটোত ইতিমধ্যে মাছৰ সুষম খাদ্যৰ বজাৰ হিচাপে প্ৰতিষ্ঠিত হৈছে মাছৰ সুষম খাদ্যৰ বিপণনৰ সম্ভাৱনীয়তা আৰু ইয়াৰ জৰিয়তে স্বনিয়োজন সন্দৰ্ভত মীন উদ্যোগী সুৰজিৎ চৰকাৰে এনেদৰে কয় আপুনি ধৰক মাছৰ খাদ্য এই ব্যৱসায়টোৰ লগত জড়িত আছে হয় হয় এনে ধৰক আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছে বাৰু তো মই যিহেতু ইনিচিয়েলি মই ষ্টুডেণ্টো আছোঁ তো আমি চাইণ্টিফিকেলি অলপ নলেজ আছে তো ফিডছৰ ওপৰত কেনেকৈ প্ৰ'টিন পাৰ্চেণ্টেজ কি ৰিকুৱাৰমেণ্টছ লাগে ফিছ এটাৰ গ্ৰ'থ হ'বৰ কাৰণে আৰু আমি এইটো দানা ব্যৱসায়ৰ লগত লাষ্ট 3 ইয়াৰ্ছ ধৰি জড়িত হৈ আছোঁ তো 3 ইয়াৰ্ছত যথেষ্টমান ভালে এক্সপিৰিয়েঞ্চ এটা হৈছে তাৰমানে যোৱা 3 বছৰ ধৰি আপুনি জড়িত আছে এনে যে আমি দেখিছোঁ যে আমাৰ মীন পালকসকল তেওঁলোকে আগতে পুখুৰীত খাদ্য প্ৰয়োগ কৰা নাছিলে তেওঁলোকে কিন্তু আজিকালি তেওঁলোকে পুখুৰীত খাদ্য প্ৰয়োগ কৰে কেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকে বিচাৰে চাওক আগতে মানুহে নেচাৰেলি যিবোৰ ফিড আছিলে খুৰা চাপৰ আদি বস্তুবোৰ দিছিলে কিন্তু সেইটো সিহঁতে ইমান যথেষ্টমান ফলাফল পোৱা নাছিলে মাছৰ বৃদ্ধি ইমান ভাল পোৱা নাছিলে মানে আৰু নিজৰ খানা খোৱাকৈ চলি গৈছিলে বাট ৰিচেণ্টলি চাইণ্টিফিক ডেভেলপমেণ্টৰ কাৰণে আমি কমাৰ্চিয়েল ফিডবোৰ আহিছে যিবোৰত হাই প্ৰ'টিনছ এণ্ড অল পোৱা যায় ফিছৰ গ্ৰ'থৰ কাৰণে যাৰ কাৰণে আমি আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপতো বহুত এটা ভাল ষ্ট্ৰাইক দেখিব পাই আছোঁ চ' চবে কমাৰ্চিয়েল ফিডটো ইউজ কৰিলে এটা যথেষ্টমান প্ৰফিট এটা আহে হয় গতিকে আপুনি ধৰক এই ব্যৱসায়টোৰ লগত আপুনি অকণমান জড়িত হৈ গ'ল আৰু এনেতে আমি দেখোঁ যে কেতিয়াবা পানীত মানে ডুবি যায় কিছুমান খাদ্য আৰু কিছুমান ভাহি থাকে এনেকুৱা আমাৰ মীন পালকসকলে কেনেকুৱা খাদ্য বিচাৰে সাধাৰণতে তো সেইটো ডিপেণ্ড কৰে কোনটো এৰিয়ালৈ গৈছে যিহেতু আমাৰ আউট অফ ৱেষ্ট বেংগল ফালে ছিংকিং ফিডটো বেছি চলে বাট আছামত যিহেতু কালচাৰটো এনেকুৱা তো ফ্ল'টিং ফিছ বেছি চলে কাৰণ আছামত ৰূপচান্দ আৰু পাংগাছিয়াছ মাছটোৰ কালচাৰ বহুত বেছি IMCৰ তুলনাত যেহেতু মৰিগাঁও ডিষ্ট্ৰিক্টত IMCতকৈ ৰূপচান্দ আৰু পাংগাছিয়াছ বেছি মানে এই বৃহত্তৰ জাগিৰোড অঞ্চলত মানে এইটো বেছি আৰু জাগিৰোডৰ এৰিয়াৰ সন্মুখত মানে যিমান এৰিয়া আছে এইবোৰত ৰূপচান্দ আৰু পাংগাছিয়াছটো অলপ বেছি পৰিমাণে কৰে মানুহে মাছৰ খাদ্যৰ উপৰিও মীন পালন পুখুৰীত ভালেমান মিনাৰেল মিক্সাৰৰ প্ৰয়োজন হয় বিশেষকৈ শীতৰ আৰম্ভণিত পুখুৰীত এই মিনাৰেল মিক্সাৰৰ প্ৰয়োজন সৰ্বাধিক পুখুৰীত প্ৰয়োগ কৰিব পৰা মিনাৰেল মিক্সাৰৰ নিৰিখ আৰু ইয়াৰ পৰিমিত ব্যৱহাৰ সন্দৰ্ভত মীন উদ্যোগী দেৱজিৎ চৰকাৰে এনেদৰে কয় আমি দেখিছোঁ যে মীন পালকসকলে পুখুৰীত খাদ্য দিয়াৰ উপৰিও তেওঁলোকে কিছুমান মিনাৰেল মিক্সাৰ প্ৰয়োগ কৰিবলগীয়া হয় বা পানী দূষিত হ'লে বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিব লগা হয় এনে আপুনি জনাত এনেকুৱা ধৰণৰ কি মিনাৰেল মিক্সাৰ মীন পালকসকলৰ কাৰণে উপকাৰিতা এইটো আমাৰ ইয়াত পাৱাৰ মিনাৰেল মিক্সাৰ আছে তাৰ মানে মাছৰ খালি খাদ্য দিলেই নহ'ব তাত মাছৰ মিনাৰেলছৰ দৰকাৰ হয় মেক্ৰ' মিনাৰেলছ এণ্ড মাইক্ৰ' মিনাৰেলছ তো আমাৰ ইয়াত পাৱাৰ মিন আছে য'ত মেক্ৰ' আৰু মাইক্ৰ' দুটা মিনাৰেলছেই আছে তো এইটো ব্যৱহাৰ কৰাৰ ফলত মিনাৰেলছৰ প্ৰব্লেমটো নাইকিয়া হ'ব আৰু MC এইটো ভিটামিন C হয় তো এইটোৱে মানে ষ্ট্ৰেছ ৰিলিজ কৰে মাছৰ কেতিয়াবা মানে ঘনত্ব থাকিলে বা কেতিয়াবা পানীটো প্ৰব্লেম থাকিলে মাছৰ ষ্ট্ৰেছ হয় আমাৰ যেনেকৈ ষ্ট্ৰেছ হয় তেতিয়া আমি নেমু পানী খাওঁ ঠিক চেম প্ৰকাৰৰ এইটো হিমচি ভিটামিন C হয়
এইটো দিলে মাছৰ ষ্ট্ৰেছটো ৰিলিজ হয়। কেতিয়াবা মাছৰ সংখ্যাটো যদি বৃদ্ধি হয় বা মাছখিনি বহুত মাছ একেলগে ডাঙৰ হ'ল তেতিয়া তেওঁলোকে তাৰমানে এটা ষ্ট্ৰেছত ষ্ট্ৰেছত থাকে। গতিকে তেনেকুৱা ক্ষেত্ৰত এনেকুৱাটো ব্যৱহাৰ কৰিব লাগে। আৰু কিউবেক যিটো হয় কিউবেকটো হ'ল প্ৰবায়টিক, তো এইটোৱে মানে গুড বেক্টেৰিয়াবিলাক বহায় ফিচাৰীত, তো যিটো প্লেংটন আৰু যিটো প্লেংটন বনোৱাত হেল্প কৰে। তো প্লেংটন থাকিলে IMCৰ গ্ৰোথবিলাক ভাল হ'ব, তো প্লেংটনৰ বনোৱাত ই হেল্প কৰে আৰু ফিচাৰীৰ কণ্ডিশ্যনটো ভাল ৰাখে পানীৰ পৰিমাণ। আৰু আমি দেখিছোঁ 80 যিটো আছে বাইনেক্স 80 এইটো হ'ল মাছৰ গাত কেতিয়াবা ঘাঁ লাগে, এইটো চেনিটাইজাৰ হয়, তো সেইটো ঘাঁ লাগিলে ঘাঁটো নাইকিয়া কৰে আৰু হেল্প কৰে, চেনিটাইজ কৰে পানীটো। বীজাণু থাকিলে মাজে মাজে দেখোঁ যে মাছৰ গাত ৰঙচুৱা ঘাঁ লাগে। গতিকে এনেকুৱা মানে ধৰক এবিঘা পানী কালিত কিমানমান কোৱান্টিটি দিয়ে? এইটো 300 ml দিলে হৈ যায়। 300 ml দিব লাগে এবিঘা পানী। আৰু এইটোৱে আৰু পানীত কিছুমান মানে বীজাণু থাকে, তো বীজাণুবিলাক মাৰিবৰ কাৰণেও এইটো চেনিটাইজাৰ ইউজ কৰা হয়। তাৰমানে যিখিনি বীজাণু সেই বীজাণুখিনি নাশক হিচাপত ব্যৱহাৰ কৰিব পাৰি আৰু সেইকাৰণে মীন পালকসকলক আপোনালোকে পৰামৰ্শ দিয়ে নেকি বাৰু এইবিলাক? এইটো পৰাপক্ষত মানে কেতিয়াবা যদি মাছ মৰি আছে তেতিয়া আমি এইটো ছাজেষ্ট কৰোঁ, এনে ইমান নকৰোঁ। এনে প্ৰবায়টিক কৰিলে বেলেগ প্ৰব্লেম নহয়, প্ৰবায়টিক কৰিব পাৰি। প্ৰবায়টিকৰ অৰ্থ হৈছে কি যিটো ভাল বেক্টেৰিয়া, যিটো গুড বেক্টেৰিয়া বহাব, তো পানীত এমনিয়া লেভেলটো ঠিক কৰি ৰাখিব, এমনিয়া নাইকিয়া কৰি ৰাখিব আৰু pH লেভেলটো মেইনটেইন কৰি ৰাখে, তো ধুনীয়া ৰিজাল্ট হয় প্ৰবায়টিক্সৰ। আৰু আমি দেখিছোঁ আপোনাৰ আৰু সেইবিলাক এইটো জিঅ'লাইট। কেতিয়াবা আমাৰ মানে ফিচাৰীত খাদ্যটো যেতিয়া হয় পচি যায়, যিটো অতিৰিক্ত খাদ্য থাকে বা মাছৰ ৱেষ্টেজবিলাক, তাৰ ফলত মানে কেতিয়াবা এমনিয়া আৰু এমনিয়া লেভেলটো বাঢ়ি যায়, তেতিয়া মানে টক্সিনবিলাক কমাবৰ কাৰণে আমি এইটো জিঅ'লাইটটো ইউজ কৰোঁ। আমি বহু ক্ষেত্ৰত দেখোঁ যে মাছৰ যিটো খাদ্য, সেই মাছৰ খাদ্যটো যদি অতিৰিক্তভাৱে পানীৰ তলিত পৰি যায় তেতিয়াহ'লে এই বোকাৰ লগত মিহলি হৈ গৈ তাত এমনিয়া ফৰ্ম কৰে আৰু পানীটো দূষিত কৰি দিয়ে, তেতিয়া মাছ বাঢ়ি যায় আৰু মাছ মৰি থাকে। তেতিয়াহ'লে আমি এইটো দিলে এমনিয়া লেভেলটো কমি আহে আৰু মাটিটো ঠিক হৈ যায়, পানীটো ঠিক হৈ যায়, তো এইটো কাৰণে ভাল। একেডৰা মাটিতে অধিক মাছ উৎপাদনৰ বাবে মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চলৰ মীন পালকসকলে বিভিন্ন ব্যৱস্থা হাতত লৈছে। ইয়াৰ ভিতৰত কম পৰিসৰত খেতি কৰিব পৰা পাংগাছ অথবা কচ মাছ পালন। জাগিৰোডৰ সমীপৰ পালিগুৰিৰ চাকুমাকু গাঁৱত পালন কৰা পাংগাছ মাছ প্ৰায় এবিঘা পানীকালিৰ পুখুৰীৰ পৰা 700ৰ পৰা 800 কেজি মাছ উৎপাদন কৰিব পাৰি। পাংগাছ মাছ পালনৰ বিভিন্ন দিশ সন্দৰ্ভত নীল বিপ্লৱ ফিচাৰী FPCৰ অন্যতম সদস্য সুমন চৌধুৰীয়ে এনেদৰে কয়। আপোনালোকে কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? আমি যোৱা 10-15 বছৰ ধৰি মাছৰ লগত জড়িত আছোঁ, কিন্তু মই আজি 7 বছৰ পৰা মাছৰ লগত জড়িত আছোঁ, মীন পালনৰ লগত। প্ৰায় 7 বছৰ ধৰি আপোনালোকে কৰি আছে। আমি দেখিছোঁ যে আপোনালোকে ধৰক অন্যান্য মাছৰ লগতে পাংগাছ যিটো পাংগাছিয়া, এই পাংগাছিয়া মাছো আপোনালোকে খেতি কৰিছে। এই মাছ আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছে? পাংগাছ মাছটো আমি আজি প্ৰায় 7 বছৰমান হ'ল যিটো আমি পুখুৰীত পালন কৰি আছোঁ। আগতে আমি ৰৌ, ভকুৱা এইবোৰ কৰিছিলোঁ, তাৰপিছত যেতিয়া 7 বছৰমান হ'ল আমি এতিয়া মেইনলি পাংগাছৰ ওপৰত মানে পালন কৰি আছোঁ। হয়, এনে ধৰক এবিঘা পানীকালিৰ পুখুৰীত এনে কিমানমান পাংগাছ? আমি 3000 মানলৈকে দিব পাৰোঁ, আৰু যদি আমি এৰিয়েটাৰ ইউজ কৰোঁ দেন আমি 5000 মানলৈকে পাংগাছ মাছ পালন কৰিব পাৰোঁ এক বিঘা পোনা দিব। হয়। আৰু তাৰ পৰা উৎপাদন এনে কিমানমান পাব? আমি প্ৰায় এবাৰ নেটিঙতে আমাৰ প্ৰায় 10 কুইণ্টেলমান মাছ ওলায়। গতিকে আপুনি ধৰক 10-12 কুইণ্টেল মান মাছ আপোনালোকে পাব পাৰে আৰু এবিঘা পানীকালিৰ পুখুৰীৰ পৰা। গতিকে এই যে পাংগাছ মাছ পালন, আমাৰ হয়তো মীন পালকসকলে বহুতে সেইটো পালনৰ কথাটো নাজানে। গতিকে এই পাংগাছ মাছ পালনৰ ক্ষেত্ৰত ধৰক মাছ পোনা মেলাৰ পিছত কি ব্যৱস্থা কৰিব লাগে? এতিয়া মাছ পেলোৱাৰ পিছত আমি ব্যৱস্থা ল'ব পাৰোঁ, যেনেকৈ আগতে আমাৰ পানীৰ সেইটো চাব লাগিব যে তাত এমনিয়া pH চব ঠিক আছে নে নাই। যদি সেইখিনি ঠিক আছে দেন আমি তাক উপযুক্ত খাদ্য দিব লাগিব উন্নত মানৰ। তাৰ লগতে আমি মিনাৰেল মিক্সচাৰ ইউজ কৰিব লাগিব, যাতে মাছখিনিয়ে দানাৰ উপৰিও মানে প্ৰটিনযুক্ত দানাৰ উপৰিও যাতে যিখিনি মিনাৰেলছ জড়িত হয় মাছৰ মানে লাগতিয়াল হয় সেইখিনি মাছে পায়। তাৰপিছত নিয়মীয়াকৈ আমি পানীটো চাব লাগিব, তাত যিখিনি মানে এমনিয়া আছে বা pH আছে, ছালফেট লেভেলখিনি ঠিক আছে নে নাই। তাৰপিছতো আমি ছয়েল আৰু ৱাটাৰ প্ৰবায়টিক ইউজ কৰিব লাগিব, যাতে এইবিলাক কৰিলে তাৰমানে যাতে পানী আৰু মাটিৰ গুণাগুণটো ঠিক হৈ থাকে।
গতিকে এনে ধৰক বিক্ৰীৰ ক্ষেত্ৰত হয়। কেতিয়া আপোনালোকে ধৰক বিক্ৰীৰ কাৰণে উপযোগী বুলি ভাবে এই মাছখিনি? যেতিয়া আমি 1 কেজিৰ পৰা বিক্ৰী কৰা ষ্টাৰ্ট কৰি দিওঁ, তাৰ উপৰিও যেতিয়া 2 কেজি 3 কেজিলৈকে যিমান ডাঙৰ হয় ভাল আৰু, কিন্তু আমি 1 কেজিৰ পৰা বিক্ৰী আৰম্ভ কৰিব 1 পাৰোঁ। কেজি আৰু 2 কেজি এনে দামৰ কিবা পাৰ্থক্য আছে নেকি? দামৰ পাৰ্থক্য খুব বেছি নহয়, বেছি 1 কেজিৰ পৰা 1 কেজিটো প্ৰায় আমাৰ 120 টকা যায়, তো 2 কেজিটো প্ৰায় মানে ধৰক 140 150লৈকে যায়। এনেকুৱা যায়। হয়। একক ভূমি ক্ষেত্ৰৰ পৰা অধিক মাছ উৎপাদনৰ বাবে জাগিৰোড অঞ্চলৰ আগশাৰীৰ ফাৰ্মাৰ্ছ কোম্পানীটোৰ অন্যতম সঞ্চালক বিষ্ণু ডেকাই তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ এই মৰিগাঁও জিলাৰ এই অঞ্চলটোত মীন প্ৰায়বিলাক খেতিয়কে মীন পালনলৈকে পৰ্যবেক্ষিত হৈছে। হয় হয় এই সন্দৰ্ভত আপুনি কি কয়? হয়, মই মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ পালিগুৰি চাকুমাকুৰ পৰা কৈছোঁ। বৰ্তমান আগতে আজি কেইবাবছৰ আগৰ পৰা মানে আমাৰ মীনপালকসকলে মীন পালন কৰিবলৈ লৈছে। ইয়াৰ আগত ইয়াত ধানৰ খেতি আছিলে, ধানৰ খেতি কৰিছিলে। আৰু ইয়াতে এটা সমস্যা হ'ল যে বানপানী আহে প্ৰত্যেক বছৰে, কৃষকৰ উৎপাদিত শস্যসমূহ সমূলি ধ্বংস কৰি থৈ যায়। তাৰ কাৰণে তেওঁলোকে দেখা পালে যে ইয়াত পানী জমা হৈ যায়, মাছ দিলে ইয়াতে মাছৰ উৎপাদন বাঢ়ে। আৰু তাৰ পিছতে তেওঁলোকে পুখুৰী খান্দি মীন পালনৰ সৈতে জড়িত হৈ পৰিলে তেওঁলোকে। হয়, গতিকে এনেই কিমানমান মীন পালক আছে বাৰু ইয়াত? ইয়াতে আমাৰ 1000তকৈ অধিক মীন পালন হৈ যাব। 1000তকৈ অধিক হয় আছে। হয়। আৰু এনে ধৰক কিমানমান বিঘাত মাছ পালন হয় বাৰু এই অঞ্চলটোত? এই অঞ্চলটো জাগিৰোড অঞ্চলৰ পালিগুৰি চাকুমাকুত প্ৰায় 2000 বিঘাতকৈ অধিক এৰিয়াত হৈ যাব মীন পালন কৰি আছে। গতিকে এই যে ধৰক কিবা এটা পৰিৱৰ্তন হৈছে, যে ধৰক আপোনালোকে সৰুতে দেখিছিলে খেতি হৈছে, তাৰপিছত এতিয়া পুখুৰী হ'ল, তাৰপিছত এতিয়া ধৰক এই যে পুখুৰীত মাছ পালন, ইয়াত কিবা পৰিৱৰ্তন আপুনি দেখিছে নেকি? পৰিৱৰ্তন দেখিছোঁ। পৰিৱৰ্তন আমি কেইবাটাও দিশত দেখিছোঁ। যে আগতে পৰম্পৰাগতভাৱে মীন পালন কৰিছিলে, লাহে লাহে আমাৰ মীনপালকসকলে বৈজ্ঞানিক পদ্ধতিৰে কৰিবলৈ ল'লে। আগতে ঘৰুৱা নিৰ্মিত দানাৰ ব্যৱহাৰ কৰিছিলে বা যিসমূহ ঘৰুৱা এৰেহা খাদ্য আছিলে সেইসমূহ তেওঁলোকে পুখুৰীত দিছিলে। কিন্তু এতিয়া আমি পৰিৱৰ্তনটো এনেকৈ দেখিছোঁ যে তেওঁলোকে বজাৰত উপলব্ধ আধুনিক মানৰ ভাসমান দানা ব্যৱহাৰ কৰিবলৈ লৈছে। যিহেতু ভাসমান দানা ব্যৱহাৰ কৰাৰ কেইবাটাও সুবিধা আছে, দানা উপঙি থাকে, মাছে কিমান খাইছে কিমান নাখাইছে এইটো ধৰিব পৰা যায়। গতিকে ফাৰ্মাৰখিনি উপকৃত হৈছে আৰু তেওঁলোকে এটা নতুন পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে, যে বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে মীন পালন কৰিবলৈ লৈছে। মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চলত নিবনুৱা যুৱক যুৱতীসকল মীন পালনৰ জৰিয়তে স্বনিয়োজনৰ বাবে আগবাঢ়ি অহাত স্থানীয় সমাজসেৱকসকল যথেষ্ট উৎসাহিত হৈছে। ইতিমধ্যে অঞ্চলটোৰ পৰিত্যক্ত জলাশয় মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত হৈছে। মীন পালনৰ এনে সাফল্য দেখি উৎসাহিত হোৱা সমাজসেৱক পীযুষ ৰক্সিতে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। মই জনাত মোৰ জন্ম ইয়াতেই। আজি প্ৰায় 20 বছৰ ধৰি আমাৰ ইয়াতে মৎস্য পালন উৎপাদন হৈ আছে। গতিকে আগত যেনেকৈ আমাৰ চাকুমাকু গাঁওখনত যিকোনো অভাৱ অনাটন আছিল, যেতিয়া আমাৰ মৎস্য পালন আৰম্ভ হৈছে, ফিচাৰী ডিপাৰ্টমেণ্ট আৰম্ভ হৈছে, তেতিয়াৰ পৰা আমাৰ ইয়াত অভাৱ অনাটন বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছে। এতিয়া আমি দেখা পাইছোঁ এইটো কৰি 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 এতিয়ালৈ এনেকুৱা এটা পৰ্যায় আহিছে গৈ আমাৰ যুৱচামো এতিয়া আগবাঢ়ি আহিছে। যুৱচাম আগবাঢ়িছে। মানুহে এতিয়া চাকৰিৰ প্ৰতি যিটো মানে ধাউতি আছিল সেইটো বাদ দি আমাৰ শিক্ষিত চামবিলাকো এতিয়া আমাৰ ফিচাৰীৰ লগত জড়িত হৈ আছে। তেওঁলোক বহু উপকৃত হৈছে আমাৰ এই ফিচাৰী ডিপাৰ্টমেণ্টত মৎস্য উৎপাদন কৰি। আগত যেনেকৈ আমাৰ অভাৱ অনাটন আছিল, চোৰ চামাৰ এনেকুৱা হৈ আছিল, আমি বাহিৰত বস্তু এটা থ'ব নোৱাৰিছিলোঁ। কিন্তু এতিয়াৰ পৰা প্ৰায় 10 বছৰ আগত যেনেকৈ আমাৰ ঘৰৰ যিকোনো বস্তু, কাঁহৰ বস্তু হওক, সোণৰ বস্তু হওক, ধান চাউল এইবিলাক চুৰি কৰি লৈ গৈ আছিল। কিন্তু যেতিয়া আমাৰ মানুহবিলাক অলপ সাৱম্বলী হৈছে, মৎস্য উৎপাদন কৰি যেতিয়া নিজে নিজে উৎপাদন কৰা হৈছে, তেতিয়াৰ পৰা আমাৰ চুৰ বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছে। এতিয়া আমি যিকোনো বস্তু অনাহে আমি যিকোনো বাহিৰত থৈ দিব পাৰোঁ। আমি নিশ্চয় আমি খুব ধুনীয়াকৈ আমি এতিয়া টোপনি যাব পাৰোঁ। আমাৰ চুৰ বুলিয়ে আমাৰ চাকুমাকু গাঁওখনত এতিয়া একেবাৰে নাইকিয়া হৈ গৈছে। এইটো নিশ্চয়কৈ শুভ লক্ষণ বুলি হয়, আমাৰ যুৱচামৰ এইটো এটা শুভ লক্ষণ, যাতে আমি এই মৎস্য পালনৰ জৰিয়তে আৰু অদূৰ ভৱিষ্যতে যদি আমাৰ চৰকাৰৰ পৰা কিবা এটা সুবিধা দিয়ে, এই যুৱচাম তেওঁলোকে নিশ্চয় এই মৎস্য পালনৰ জৰিয়তে চাকৰি বাকৰি আশা বাদ দি আমাৰ এই জীৱিকা নিৰ্বাহ কৰিব পাৰিব। বৃহত্তৰ জাগিৰোডৰ সমীপৱৰ্তী অঞ্চলত
সঁচা অৰ্থত নীল বিপ্লৱ আনিবলৈ সক্ষম হোৱা নীল বিপ্লৱ FPCয়ে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा PM किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक PM किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, eKYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। PM किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो।
बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में